হে ভোলেনাথ, হে ভোলেনাথ, হে ভোলেনাথ। হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? আজি জুলাই মাহৰ 1 তাৰিখ, লগতে সোমবাৰ, আৰু ভাবিলোঁ ৰাতিপুৱা বেলাতে শিৱ শম্ভুক দৰ্শন কৰি আহিম, কিন্তু ৰাতিপুৱা বেলাত সময় নাপালোঁ। সময় নোপোৱাৰ বাবে আবেলি টাইমত আহি গ'লোঁ শিৱ শম্ভুক দৰ্শন কৰিবৰ বাবে। লাইভটো আহিছিলোঁ, লাইভটো কাট খাই গৈছে, নেটৱৰ্ক ভালকৈ পোৱা নাযায়। ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ আৰু লগতে আপোনালোককো শ্বেয়াৰ কৰোঁ আৰু মই নিজেও দৰ্শন কৰোঁ। এইফালে আহি গৈছোঁ ভিতৰলৈ, আৰু সন্মুখতে ইমান ধুনীয়াকৈ দুটা ভৰি, শিৱ শম্ভুৰ ভৰি ইয়াতে ধুনীয়াকৈ প্ৰতিস্থাপন কৰা আছে। তাতে অলপমান সেৱা কৰি লৈছোঁ, তাৰপৰা ভিতৰলৈ যাম, ভিতৰৰ পৰিৱেশখিনি দেখুৱাম আপোনালোকক। এইফালে আহি গ'লোঁ লিংগটোত। এইফালে দাদা এজনে পূজা কৰি আছে, মাত্ৰ এজন মানুহ পূজা কৰি আছে আৰু কোনো নাই, পূজাৰী গ'ল। আৰু এতিয়া গেটখন ভিতৰ মেইন ভগৱানৰ স্থলী মণিকূটটো গেট মৰা আছে, আৰু বাহিৰত এনেকৈ আৰু বহুত বিভিন্ন ধৰণৰ ভগৱানৰ প্ৰতিমূৰ্তি আছে। তাতে দৰ্শন কৰিছোঁ ভগৱানক, আৰু আপোনালোককো দেখুৱাইছোঁ, আপোনালোকে চাই যাব। এইফালে প্ৰত্যেকটোৰ প্ৰতিমূৰ্তি আছে, নিজে নিজে এটা এটা তিলক লগাব পৰাকৈ। চাওকচোন কিমান ধুনীয়াকৈ ৰাখিছে, আৰু ইয়াতে দান পাত্ৰ কৰিব পৰাকৈ ডাঙৰ দান পাত্ৰ এটা আছে। এই ভিতৰৰ সেয়া গেট মৰা আছে, ভিতৰৰ মণিকূটটো, আৰু বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ মণিকূটটো। আৰু চাওকচোন বাহিৰত কি কি প্ৰতিমূৰ্তি আছে, সেইখিনি সম্পূৰ্ণ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰোঁ, আপোনালোকে চাই থাকক। ৰাজ, তুমি ক'ৰ পৰা চাইছা? এইফালে আহা, এইফালে চাওকচোন। আমাৰ এইফালে একদম হিৰ'ই অকলে ঘূৰি ফুৰিছে, হিৰ'ই লাইভে কৰিছে নে ভিডিঅ' কৰিছে আৰু সময়ে পোৱা নাই। এইফালে আহি গ'লোঁ, এয়া চাওকচোন ভগৱান নন্দী, আৰু নন্দীক সেইফালে সেইজন মানুহ অকলে পূজা কৰি আছে। আমিও আহি গ'লোঁ পূজা কৰিবলৈ। তাৰপাছত এইফালে প্ৰত্যেক প্ৰতিমূৰ্তি ক'ত কেনেকৈ আছে, মই প্ৰত্যেকটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। আৰু এটা মন কৰিবচোন, চাওকচোন সেই টেবুলৰ তলত ইমান ধুনীয়াকৈ কুকুৰটোৱে শুই আছে, কিন্তু পূজাৰী নাই। পূজাৰী তলা মাৰি দিয়াৰ পাছত ইমান ধুনীয়াকৈ কুকুৰটো কাকো একো আমনি কৰা নাই, বহুত ধুনীয়াকৈ টেবুলৰ তলতে আছে, একো মাত কথা নাই, কেৱল মন্দিৰটো ৰখীয়া, খুব ভাল লাগিছে। আৰু এইফালে চাৰিওফালে দেখুৱাই দিছোঁ, আৰু নিজেও দৰ্শন কৰিলোঁ ভগৱানক। আৰু সোমবাৰ দিনা এনেকৈ মন্দিৰলৈ আহিব পালে খুব ভাল লাগে। আৰু আহিম বুলি ৰাতিপুৱাতে ভাবিলোঁ, কিন্তু ৰাতিপুৱা সময় নোপোৱাৰ বাবে এতিয়া আহি গ'লোঁ, আৰু এতিয়াও ভাল লাগি গৈছে, মনটো বহুত ভাল লাগিছে। আজি সোমবাৰত যিসকলে শিৱৰ ভক্ত, আৰু সকলোৱে এটা কমেণ্ট কৰিব দেই, শিৱৰ ভক্ত কোনসকলে শিৱক ভাল পায়, বা আজি সোমবাৰ দিনটোত যোনে যোনে শিৱক ভক্তি কৰে, সেইসকলে কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিছে মন্দিৰটোৰ পৰিৱেশটো। আৰু মোৰ খুব ভাল লাগিছে, আৰু মই মহাদেৱৰ ভক্ত হয়, মই মহাদেৱক খুব বিশ্বাস কৰোঁ। এইফালে বোলে নন্দী ভগৱানৰ কাণত বোলে মনৰ কথাবিলাক ক'লে বোলে, আৰু সকলো মনৰ কামনা পূৰণ হয়। আৰু ময়ো এইফালে ভগৱান নন্দীৰ কাণত মোৰ মনৰ কথাখিনি শ্বেয়াৰ কৰি দিছোঁ, যাতে যেন মোৰ মনৰ আশাখিনি পূৰণ হয়। সেই ভগৱান এইবুলি মই নন্দী ভগৱানৰ কাণত মোৰ নিজৰ কথাখিনি অৰ্পণ কৰি দিছোঁ ভগৱান। সেয়া কৈ আৰু ভিডিঅ'টো সামৰিব লাগিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোকে বহুত ধন্যবাদ, আৰু শুভৰাত্ৰি জনাইছোঁ। বাই বাই।